কেবিনেটে আজি মই ঘোষণা কৰিছিলোঁ 35টা, কিন্তু 37টা নতুন স্থানত আমাৰ কিডনি ডায়ালিচিছ চেণ্টাৰ বনাবৰ বাবে অনুমোদন দিয়ে। ৰাজ্যৰ 22খন জিলা আৰু মেডিকেল কলেজত 50টা বেডৰ 22টা ICU বনাবৰ বাবে 522 কোটি টকাৰ এটা খুব বিশেষ প্ৰকল্প এটা আজি হাতত লৈছে। অৰ্থাৎ প্ৰত্যেকখন জিলাতে ICU নাটনি আছে। গতিকে 22খন জিলাত আমি একোটাকৈ ICU বনাম। প্ৰতিটো ICUৰ বাবে আমি 23 কোটিকৈ টকা খৰচ কৰিম আৰু এই ICUখিনি আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপত চলাবৰ বাবে যত্ন কৰিম। অসম গভৰ্ণমেণ্ট আৰু টাটা ট্ৰাষ্টে লগ লাগি আমি 17খন কেঞ্চাৰ হস্পিটেল হয় নিৰ্মাণ কৰিলোঁ, নহ'লে আমি নিৰ্মাণৰ কাম আমি অব্যাহত ৰাখিছোঁ। এই যিটো টাটা ট্ৰাষ্টৰ লগত আমাৰ এগ্ৰিমেণ্ট আছিল, এই এগ্ৰিমেণ্টটো শেষ হৈছে। হস্পিটেলখিনি চলাবৰ কাৰণে আজিৰ কেবিনেটে আৰু 5 বছৰলৈকে আমাৰ যিটো বুজাবুজিৰ চুক্তি তাক বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত লৈছে। জাতি আৰু জনজাতি নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন APSCৰ পৰীক্ষা হ'লেও ST আৰু SC ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে ST আৰু SC কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে। আমাৰ কিছুকে 3rd গ্ৰেড 4th গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ, কিন্তু APSC আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই, কিন্তু গেজেটেড লেভেলতো ST আৰু SC ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে।